তিনিবাৰকৈ অহা শিলাবৃষ্টিয়ে ধ্বংস কৰিলে বহু কৃষকৰ সপোন। ডিম অঞ্চলত ক্ৰমাগত তিনিবাৰকৈ অহা প্ৰবল বৰষুণ আৰু শিলাবৃষ্টিয়ে বহু কৃষকৰ জীৱিকাত গভীৰ প্ৰভাৱ পেলাইছে। চাকৰিৰ আশা ত্যাগ কৰি ধাৰ ঋণৰ জৰিয়তে খেতি আৰম্ভ কৰা বহু নিবনুৱা যুৱকৰ বাবে এই পৰিস্থিতি এক দুৰ্ভাগ্যজনক অৱস্থা সৃষ্টি কৰিছে। এনেদৰে ক্ষতিগ্ৰস্ত হোৱা কৃষকসকলৰ মাজৰ অন্যতম হ'ল বকুল ডুবাৰ মাধুৰ্য বৰুৱা। দিচাং নদীৰ পাৰত 8 বিঘা মাটিত তেওঁ ব্ৰকলি, ফুলকবি, বন্ধাকবি, ওলকবি, বিলাহী, ৰঙালাও আদি শাক-পাচলিৰ খেতি আৰম্ভ কৰিছিল। আত্মনিৰ্ভৰশীলতাৰ সপোন লৈ এই যুৱকে কৃষিক ধৰ্ম হিচাপে গ্ৰহণ কৰিছিল। কিন্তু বিধিৰ লিখনি যে অটল। শেহতীয়াকৈ হোৱা শিলাবৃষ্টিয়ে মাধুৰ্য বৰুৱাৰ খেতি সম্পূৰ্ণৰূপে নষ্ট কৰি পেলাইছে। তেওঁ কঢ়িয়াই অনা ঋণৰ বোজা এতিয়া বিশাল সমস্যাৰ ৰূপ লয়। লাভৰ আশা কৰিছিল, কিন্তু একোকে লাভৰ মুখ নেদেখিলে তেওঁ। বৰঞ্চ এতিয়া জুৰুলা অৱস্থা। বকুলডুবাৰ বহু কৃষক এই পৰিস্থিতিৰ সন্মুখীন হৈছে। কেইবাজনো যুৱকে চাকৰি নোপোৱাত কৃষিকাৰ্যত ভাগ লোৱাৰ চেষ্টা কৰিছিল, কিন্তু প্ৰাকৃতিক বিপৰ্যয়ৰ ফলত তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা আৰু শোচনীয় হৈ পৰিছে। ক্ষতিগ্ৰস্ত কৃষকসকল চৰকাৰৰ পৰা ক্ষতিপূৰণৰ দাবী জনাইছে। আনহাতে স্থানীয় কৃষি বিভাগৰ চৰকাৰী বিষয়াসকলে পৰিস্থিতি মূল্যায়ন কৰাৰ আশ্বাস দিয়া হয় যদিও ক্ষতিগ্ৰস্ত কৃষকসকলক আশংকাত আছে সাহায্য পাবনে নে পুনৰ নতুন বিপৰ্যয়ৰ সন্মুখীন হ'ব লাগিব। শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। সঁচাকৈ বৰ আজি দুখ লাগে। আমি প্ৰায় অক্টোবৰ মানৰ পৰা আমি বিশেষ খেতিৰ কাৰণে চিন্তা কৰিছিলোঁ। আমি কৰি পেলাই মই প্ৰায় 7 বিঘা 8 বিঘা মাটি মোৰ হ'ব। মই তেনেকৈ ধৰি লওক আপোনাৰ এজন ব্যক্তি আছিলোঁ, গৈ পেলাই আপোনাৰ প্ৰথম ক'লোঁ যে এনেকৈ খেতি এটা কৰা মন আছে। আমাৰতো একো ইনকম পাতি নাই, গতিকে আমি ভাবিছিলোঁ খেতিকে কৰি কিবা এটা কৰোঁ। দাদাজনক ক'লোঁ, দাদাজনে ক'লে ঠিক আছে, কণ্ডিশ্যনটো কি? মই বোলো পইচাৰ অভাৱ আছে। তেতিয়া ক'লে যে যা মই তোক অলপ পইচা সহায় কৰিম। তাৰপৰা সেইখিনি দাদাজনে মোক সহায় কৰিছিলে। তাৰ উপৰিও মই সেইখিনি পইচা আমি বিশেষ শেষ কৰিব নোৱাৰিছিলোঁ খেতিটো। তাৰপিছতে মই মানুহগৰাকী মোৰ তেওঁ মোৰ সম্পত্তি বন্ধক ৰাখিও মই পইচা আনি মই খেতিত লগাইছিলোঁ। কিন্তু তাৰ দেখিলোঁ পৰহিদিনা ভিলাবস্তিত যিটো আপোনাৰ ধাৰাসাৰ 2 দিনকৈ ভিলাবস্তি, তাৰ আগতো এদিন 3 দিন তেনেকুৱাতে আমাৰ চব্জিবিলাক ভাললৈ আহিছিলে। সেইখিনি সময়তে গোটেই শিলে চুৰমাৰ কৰি থৈ গুচি গ'ল। এতিয়া আমাক দেখিছোঁ এইবোৰ বস্তু ক'তো বিক্ৰী নহয়। আমি কি কৰি ধাৰ মাৰিম? মই কেনেকৈ মানুহজনী এই সম্পত্তিবিলাক ঘূৰাই আনি দিম? মই নিজে ভাগি পৰিছোঁ। মই আচলতে এইবিলাক যদি বিকিবই নোৱাৰোঁ আৰু এনেকুৱা যদি এটা পৰিস্থিতিলৈ যায়, এনেকুৱা যদি হয়, তেতিয়া আমাৰ এইবোৰ সঁচাকৈ ভাগি পৰিছোঁ আমি। কি সম্পত্তি আছিলে? মোৰ মানুহগৰাকী একচুৱেলি গহনাকে দিছিলোঁ। মই তেনেকুৱাকৈ দিয়েই মই কৰিছিলোঁ। এতিয়া মই সেইখিনি ক'ৰ পৰা ঘূৰাই ল'ম, কেনেকৈ আনিম? মই এইবিলাক লৈ ভাগি পৰিছোঁ। যদি তাৰ ওপৰত চৰকাৰে কিবা আমাক সাহাৰ্য দিয়ে, তেতিয়া আমি ভাবোঁ আমিও ভৱিষ্যতে আকৌ কিবা এটা কৰিবলৈ আগবাঢ়িব পাৰিম। বজাৰত বিক্ৰী নহয়, এইবোৰ বজাৰতো কোনো কাৰণে বিক্ৰী নহয়। আৰু এইটো বস্তু যাতে বস্তু কৰক আৰু এটা বস্তু আমি বিক্ৰী কৰিব পৰা নাই। তাতে ব্ৰকলিটো তেনেকুৱা হ'ল, গোটেই ক'ৰবাত ফুলকবি এই অৱস্থা। আপোনাৰ বিলাহী শেষেই, মোৰ প্ৰায় 1 বিঘা বিলাহী আছে। তেনেকৈ আলু আছিলে, গোটেই আলু খতম। গোটেই শিলে গছ ভাঙি পেলাল। এতিয়া সেইখিনি আলু কি ওলাব তাকো খবৰ পৰিস্থিতি। আৰু লগত মোৰ এজন বন্ধু আছিলে, তেওঁ যথেষ্ট সহায় কৰিছিলে, অনিল মোহন। তেওঁ মোৰ লগত যথেষ্ট সহায় সহযোগ কৰি দিছিলে যদিও আৰু দুয়োজনে আমি একচুৱেলি একো স্বাৱলম্বী হ'ব নোৱাৰিলোঁ। কৃষিৰ ওপৰতে আমাৰ ভৰসা। গতিকে এতিয়া বতৰ এয়া শিল বৰষুণ পেলাই গোটেই কবি আলু চব নষ্ট কৰি দিছে। এতিয়া আত্মসহায়ক গোটৰ পৰা পইচা ধাৰ লৈ সুদ দিম বুলি কৰি পেলাই পইচা লৈ খেতিত লগাইছিলোঁ। এতিয়া আমিতো সেই পইচাটো ঘূৰাব লাগিব, সুদ মূল দিব লাগিব, ক'ৰ পৰা দিম সেয়া চিন্তা কৰি পাৰে নোপোৱা হৈছোঁ। বাৰী খেতি কৰিছিলে, কিন্তু মই তেওঁৰ লগত সহায় সহযোগ কৰিছিলোঁ। মোৰ গহনা গাঁথনিও তেওঁলোক বন্ধকত দি কৰিবৰ কাৰণে তেওঁক মই সাহস দিছিলোঁ। কিন্তু বতৰে কি কৰিলে, এইবিলাক দেখিছে নহয়, সকলো ধ্বংস কৰি শেষ কৰিলে আমাক। এতিয়ানো আমি কি কৰিম আৰু কেনেকৈ উদ্ধাৰ পাম? সেইটোকে চৰকাৰক আহ্বান জনাইছোঁ আৰু আমাক যাতে কিবা ভাল চকুৰে চাই পিনে আমাক যেন সহায় কৰে আৰু।